কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে এতিয়া শিল্পীসকল কাৰণ চাৰিওফালে এতিয়া উখল-মাখল পৰিৱেশ মায়াঙৰ ঝাৰগাঁৱৰ চৌধুৰী শিল্পালয়ত দেখা গৈছে ব্যস্ততা নবীন চৌধুৰীৰ শিল্পালয়ত নিৰ্মাণ কৰা হৈছে মূৰ্তি ৬০টাৰো অধিক মূৰ্তি তৈয়াৰ কৰা হৈছে শিল্পালয়ত আৰু এই সন্দৰ্ভত মায়াঙৰ পৰা সাংবাদিক মিথুন ৰয়ৰ এক প্ৰতিবেদন আগবঢ়াইছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু সমগ্ৰ দেশে এতিয়া বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো মায়াঙৰ ঝাৰগাঁৱত আৰু বিশ্বকৰ্মা পূজাৰ যিসকল মানে যিসকল শিল্পীয়ে বিশ্বকৰ্মা প্ৰতিমূৰ্তি অৰ্থাৎ তেওঁলোকৰ মৃন্ময় মূৰ্তিসমূহ বনায় সেই মৃন্ময় মূৰ্তিত শেষ পৰশ অৰ্থাৎ অন্তিমটো পৰশ দিয়াত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু মই আছো এই মুহূৰ্তত ঝাৰগাঁৱৰ চৌধুৰী শিল্পালয়ত আৰু চৌধুৰী শিল্পালয়তো বিশ্বকৰ্মা প্ৰতিমূৰ্তিত মৃন্ময় মূৰ্তিত এই মুহূৰ্তত শেষৰটো পৰশ দিয়াত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে কিয়নো যিহেতু অহাকালি আচলতে বিশ্বকৰ্মা পূজা পুৱাৰ ভাগৰে পৰা বিশ্বকৰ্মা পূজা আৰম্ভ হ'ব আৰু সেই বিশ্বকৰ্মা পূজাৰ যে বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি আছে বা যি মৃন্ময় মূৰ্তি আছে সেই মূৰ্তিসমূহত ইতিমধ্যে যি বনোৱাৰ যি কাৰ্য শেষৰটো পৰশ দিয়াত এতিয়া ব্যস্ত হৈছে শিল্পী কলাকৰ্মীসকল প্ৰথমতে আমি কিছুমান ইয়াতে থকা মৃন্ময় মূৰ্তিসমূহ দেখুৱাবলৈ চেষ্টা কৰিছো এনবি নিউজৰ দৰ্শকসকলক ইয়াত শাৰী শাৰীকে থৈ দিয়া হৈছে প্ৰায় ৬০টাতকৈ অধিক সৰু ডাঙৰ মূৰ্তি মুহূৰ্তত ইয়াত তৈয়াৰ কৰা হৈছে এই চৌধুৰী শিল্পালয়ত আৰু কাইলৈ বিশ্বকৰ্মা পূজা আৰু কাইলৈ বিশ্বকৰ্মা পূজাতে এই মূৰ্তিসমূহ আচলতে প্ৰত্যেকটো মূৰ্তি নিজৰ নিজৰ যিসকলে বিশ্বকৰ্মা পূজা উদযাপন কৰিব তেওঁলোকৰ ঘৰলৈকে লৈ যোৱা হ'ব আমি সামগ্ৰিক পৰিৱেশ কিছু এনবি নিউজৰ দৰ্শকক দেখুৱাইছো এয়া হৈছে চৌধুৰী শিল্পালয় আৰু চৌধুৰী শিল্পালয় মায়াঙৰ এখন অন্যতম শিল্পালয় বুলি ক'ব পাৰি মায়াঙৰ বিখ্যাত তথা প্ৰখ্যাত শিল্পী যি নবীন চৌধুৰী সেই নবীন চৌধুৰী এই মুহূৰ্তত তেওঁৰ যি শিল্পকৰ্মৰ ব্যস্ত হোৱা পৰিলক্ষিত মই কথা পাতিবলৈ কিছু চেষ্টা কৰিম মুহূৰ্তে নবীন আছে অকণমান নবীন উঠি দিব এই মুহূৰ্তত যিহেতু অহাকালি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাক লৈ সমগ্ৰ দেশ ইতিমধ্যে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আপুনি যিহেতু এগৰাকী খনিকৰ এগৰাকী ভাস্কৰ্য শিল্পী আপুনি এই মুহূৰ্তত কেনেধৰণৰ ব্যস্ত হৈ পৰিছে মই এই মুহূৰ্তত এইখিনি মূৰ্তি কালিলৈকে ডেলিভাৰী দিবৰ কাৰণে মই পুৰা ব্যস্ত হৈছো মোৰ কৰ্মচাৰী যিখিনি আছে সেইখিনিও পুৰা ব্যস্ত হৈ আছে এইখিনিয়ে আৰু কেইটা মূৰ্তি বনাইছে মই ৬০টা মান বনাইছো মূৰ্তিৰ দাম চাম কেনেকৈ দামটো মূৰ্তি ধৰক এইটো আৰু মানে বনোৱাহে হয় মানে একচুৱেলি এজন শিল্পীয়ে কাম কৰি যিমান পইচা পাব লাগে ইমানখিনি পইচা নাপায় কিন্তু হ'লেও মানে এইটো গতানুগতিক চলিছে এইটো কৰিবই লগা হয় এনেকৈ মানে আপুনি বনোৱা মূৰ্তি কলৈকে যায় ইয়াৰ পৰা মানে নাৰাংগীলৈকে যায় ইফালে ভকতগাঁও মৰিগাঁও জাগিৰোড ইফালে গৈ থাকে কিমান বছৰ ধৰি এই শিল্পকৰ্মত জড়িত মই মোটামুটি ৩০ বছৰ ধৰি এইটো শিল্পকৰ্মত জড়িত হৈ আছো আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো আৰু এগৰাকী সৰু শিল্পী আছে তেখেতৰ পুত্ৰ হয়তো আমি তেওঁৰ ওচৰলৈ যাবলৈ প্ৰয়াস কৰিম আৰু তেখেতে এই মুহূৰ্তত যি প্ৰতিমূৰ্তিসমূহ আছে মৃন্ময় মূৰ্তিসমূহ আছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিত তেওঁ এই মুহূৰ্তত ব্যস্ত হৈছে শেষটো পৰশ দিয়াত আমি দেখুৱাইছো অকণমান যদি সহযোগী অকণমান দেখুৱাই এই মুহূৰ্তত এগৰাকী খুব কম বয়সৰ কি কবা কিমান দিনলৈকে এই যাত্ৰা কিমান বছৰ হৈছে আপোনাৰ ৫ বছৰ ৫ বছৰ ধৰি কৰি আছে মূৰ্তি বনাই আছে হয় বনাই আছো কেনেকুৱা লাগে আচলতে অনুভৱ কেনেকুৱা এই মূৰ্তি বনোৱা ভাল লাগে এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা